দেউতাক গেছ এজেন্সিৰ সাধাৰণ শ্ৰমিক। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ডিষ্টিংশ্যন লাভ জীয়ৰীৰ। হাঁহি আৰু গৌৰৱেৰে দেউতাকৰ ফুলি উঠা এখন বুকু। জীয়ৰী কুঁৱলী কাশ্যপৰ সফলতাত মাতৃৰ চকুত আনন্দৰ চকুলো। 99.02% নম্বৰেৰে উজ্বলি উঠিল নলবাৰীৰ কুঁৱলী কাশ্যপ। সফলতাৰ বাটত দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰ প্ৰতীয়মান হ'ল আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত। আজি পুৱাৰ ভাগতে প্ৰকাশ পোৱা ফলাফলত নলবাৰীৰ বৰভাগৰ দেখাৰকুছি গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনি কুঁৱলী কাশ্যপে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ডিষ্টিংশ্যন সহ লাভ কৰিলে 89.02 নম্বৰ। দৰিদ্ৰ ঘৰৰ মেধাৱী ছাত্ৰী কুঁৱলীয়ে অভাৱ আৰু অনাটনৰ মাজেৰে নিজৰ অধ্যয়ন অব্যাহত ৰাখি আজি সফলতা কঢ়িয়াই অনাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে কুঁৱলীৰ পিতৃ মাতৃৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্য। জীয়ৰীৰ সাফল্যত আনন্দত চকুলো টুকিছে মাতৃ জ্যোৎস্না দাসে। পিতৃৰ গৌৰৱত বুকু ফুলি উঠিছে কিয়নো পিতৃয়ে অতি দুখ আৰু কষ্টৰ মাজেৰে কুঁৱলীক ডাঙৰ দীঘল কৰিছে। আৰু আজি উচ্চতৰ মাধ্যমিকৰ এই পৰীক্ষাৰ জৰিয়তে জীয়ৰীয়ে যি সফলতা কঢ়িয়াই আনিলে তাত যেন পিতৃয়ে পাহৰি পেলাইছে সকলো দুখ কষ্ট। উল্লেখ্য যে নলবাৰীৰ আছাম ভেলী একাডেমীত অধ্যয়নৰত কুঁৱলীয়ে মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল। এই ধাৰা অব্যাহত ৰাখি পুনৰ কুঁৱলীয়ে দেখুৱালে কৃতিত্বৰ নিদৰ্শন। ভৱিষ্যতে এগৰাকী অধ্যাপিকা হোৱাৰ স্বপ্ন পুহি ৰখা কুঁৱলীয়ে ঘৰৰো সমস্ত কাম কৰে সমানে। বহুত ভাল লাগিছে। আজি মই যিখিনি কষ্ট কৰিছো তাৰ ফল পোৱা যেন লাগিছে আৰু ইয়াৰ আঁৰত মোৰ মা দেউতা আৰু ছাৰ বাইদেউসকলক বহুত বহুত ধন্যবাদ দিব লাগিব। তেওঁলোকে বহুত কষ্ট কৰিছে, তাৰ ফল আজি মই পাইছোঁ আৰু তেওঁলোকক যিখিনি সুখ দিব পাৰিছোঁ আজি মই তাৰ বাবে আনন্দিত। খুব ভাল লাগছে আমাৰ তাই ৰিজাল্ট পাই পেলাই বৰ আনন্দিত হৈছোঁ। আমি কেনেকুৱা মানে কি কৰে আপোনালোকৰ মানুহজনে? মোৰ মানুহজনে এজেঞ্চিত কাম কৰে, গেছ এজেঞ্চিত। গেছ এজেঞ্চি। আপুনি কি কৰে? মই আৰু ৰন্ধা বঢ়াই ঘৰত আৰু বেলেগ নাই আৰু। সঁচাকৈ ভাল লাগিছে নহয়? হয়, বহুত ভাল লাগিছে। বাহৰঘাটৰ পৰা নৰেন শৰ্মাৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।